সুপ্ৰভাত। আজি মাৰ্চ মাহৰ 16 তাৰিখ আৰু শনিবাৰ, আৰু আজিৰ দিনটোৰ ৰাশিফল আপোনালোকক জনাব বিচাৰিছোঁ। গতিকে সকলোৱে নিজ নিজৰ ৰাশিৰ কথা জানিব পাৰিব ভিডিঅ'ৰ জৰিয়তে। নমস্কাৰ। যিসকলৰ ৰাশি মেঘ ৰাশি, তেওঁলোকৰ কাৰণে আজিৰ দিনটো বৰ সঠিক নহ'ব। তেওঁলোকৰ আৰ্থিকভাৱে লোকচান হোৱাৰ সম্ভাৱনা আছে, আৰু বিশেষকৈ মান সন্মান তেওঁলোকৰ ক'ৰবাত লোকচান হোৱাৰ সম্ভাৱনা আছে। দ্বিতীয়তে, যিসকলৰ বৃষ ৰাশি, তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ হয়। তেওঁলোকৰ যিকোনো শুভ কাম আজিৰ তাৰিখত আৰম্ভ কৰিব পাৰে। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ। যিসকলৰ মৃত্যু ৰাশি, তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ। তেওঁলোকৰ আৰ্থিক দিশটো তেওঁলোকৰ কাৰণে ভাল হ'ব, আৰু ঘৰত তেওঁলোকৰ কাৰণে ভাল সময় অতিবাহিত কৰিব পৰা দিন আহিব। তাৰপিছত যিসকলৰ কৰ্কট ৰাশি, তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল। তেওঁলোকৰ ক্ষেত্ৰত ককাই ভাইৰ প্ৰতি আন্তৰিকতাটো বৃদ্ধি পাব, আৰু তেওঁলোকৰ নিজৰ স্কিলৰ লগত জড়িত কাম কৰাৰ সম্ভাৱনা থাকিব। যিসকলৰ সিংহ ৰাশি, তেওঁলোকৰ ক্ষেত্ৰত মাতৃৰ স্থান অলপ অশুভ, গতিকে মাতৃৰ কথা অলপ গুৰুত্ব দিব লাগিব। বাকী তেওঁলোকৰ কাৰণে খুব ঠিকে আছে, বাকী অন্যান্য ক্ষেত্ৰত তেওঁলোকৰ কাৰণে ঠিক। তাৰপিছত যিসকলৰ হয় কন্যা ৰাশি, তো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এডুকেশ্যন ছেক্টৰত যদি যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে শুভ হ'ব, অৰ্থাৎ পঢ়া শুনাৰ দিশটো তেওঁলোকৰ কাৰণে শুভ হ'ব। আৰু তাৰ বিপৰীতে যিসকলৰ তুলা ৰাশি, তেওঁলোকৰ ক্ষেত্ৰত অলপ স্বাস্থ্যত অলপ গুৰুত্ব দিব লাগিব, আৰু আজিৰ দিনটোত তেওঁলোকে দুখ পোৱাৰ সম্ভাৱনা থাকে। তাৰপিছতো আহিলে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বিবাহ বাৰু এইবিলাকৰ ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে। তেওঁলোকৰ যি বৈবাহিক সম্বন্ধ আছে সেই সম্বন্ধৰ মজবুত হোৱাৰ সুবিধা পাব আজিৰ দিনটোত। তাৰপিছতো হ'ল ধনু ৰাশি। যিসকলৰ ধনু ৰাশি, তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ স্বাস্থ্যত অলপ গুৰুত্ব দিব লাগিব। অৱশ্যে দুখ পোৱাৰ পৰা অলপ সাৱধান হ'লে ভাল, আৰু তেওঁলোকে কোনো শুভ কাম আৰম্ভ নকৰিব আজিৰ তাৰিখত। তাৰপিছত যিসকলৰ ডেট অফ বাৰ্থ মকৰ ৰাশি, তেওঁলোকৰ কাৰণে এই দিনটো আজি শুভ হয়। তেওঁলোকৰ প্ৰমোচনৰ যোগ থাকে কাম বন এইবিলাকত, আৰু তেওঁলোকে যিকোনো কাম পোৱাৰ সম্ভাৱনা থাকিব। যিসকলৰ কুম্ভ ৰাশি, তো তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভালে দিন চলিব, আৰু তেওঁলোকৰ কাৰণে প্ৰফিটেবল হ'ব। আৰু তাৰপিছত যিসকলৰ মীন ৰাশি আহিব, তো মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণেও এই দিনটো শুভ হ'ব, আৰু গতিকে তেওঁলোকেও শুভ কাম কৰিব পাৰে। থেংক ইউ।